নমস্কাৰ, মই জ্যোতিষী ডক্টৰ পুলক শৰ্মাদেৱে কৈছোঁ। জ্যোতিষ সম্পৰ্কে আজি জানো হওক এটা নতুন অধ্যায় নতুন বিষয় লৈ গ্ৰহৰ শত্ৰুতা আৰু গ্ৰহৰ মিত্ৰতা। যদি দুটা গ্ৰহ য'ত সেই দুটা গ্ৰহৰ মাজত কোনো মিল নাথাকে বা সেই দুটা গ্ৰহ যদি কোনোবা এটা হাউচত বহি থাকে তেনেহ'লে সেই হাউচটোৰ গুণ বৃদ্ধিত অসুবিধাৰ সৃষ্টি কৰে। আৰু যদি গ্ৰহৰ দুটাৰ মাজত মিল থাকে, সেই দুটা গ্ৰহ যদি সেই হাউচত বহি থাকে সেই হাউচটোৰ গুণটো বৃদ্ধিত সহায় কৰে। গতিকে আমি কিছুমান কথা প্ৰেডিকশ্যনৰ জনাৰ আগতে গ্ৰহৰ মিত্ৰতা আৰু শত্ৰুতাৰ বিষয়ে আমি জানিব লাগিব। প্ৰথম ৰবি গ্ৰহৰ লগত কাৰ শত্ৰুতা আছে, কাৰ মিত্ৰতা আছে। ৰবি গ্ৰহৰ লগত আপোনাৰ চন্দ্ৰ গ্ৰহৰ মিত্ৰতা আছে, বৃহস্পতি গ্ৰহৰ মিত্ৰতা আছে, মংগল গ্ৰহৰ মিত্ৰতা আছে। বুধ সম না শত্ৰু না মিত্ৰ। শুক্ৰ আৰু শনি ৰবি গ্ৰহৰ লগত কোনো মিল নাই, শত্ৰু প্লেনেট হয়। নেক্সট আৰু চন্দ্ৰ গ্ৰহ, ৰবি আৰু বুধ মিত্ৰ প্লেনেট হয়, বাকী চন্দ্ৰ কোনো শত্ৰু গ্ৰহ নাই। নেক্সট আহোঁ বৃহস্পতি। বৃহস্পতিৰ কাৰণে মিত্ৰ প্লেনেট হ'ল মংগল, চন্দ্ৰ আৰু ৰবি। বাকী সম প্লেনেট হ'ল শনি, বুধ আৰু শুক্ৰ হ'ল আপোনাৰ শত্ৰু প্লেনেট। বুধ গ্ৰহৰ কাৰণে ৰবি আৰু শুক্ৰ হ'ল মিত্ৰ প্লেনেট, মংগল, বৃহস্পতি, শনি হ'ল সম প্লেনেট, চন্দ্ৰ বুধ গ্ৰহৰ কাৰণে শত্ৰু প্লেনেট হয়। শুক্ৰৰ কাৰণে বুধ শনি হ'ল মিত্ৰ প্লেনেট, মংগল আৰু বৃহস্পতি সম প্লেনেট, ৰবি আৰু চন্দ্ৰ শত্ৰু প্লেনেট। শনি গ্ৰহৰ কাৰণে বুধ আৰু শুক্ৰটো হ'ল মিত্ৰ প্লেনেট, বৃহস্পতি সম প্লেনেট, ৰবি চন্দ্ৰ মংগলটো হ'ল শত্ৰু প্লেনেট। ৰাহুৰ কাৰণে শুক্ৰ আৰু শনি মিত্ৰ প্লেনেট হয়। বুধ আৰু বৃহস্পতি সম প্লেনেট, ৰবি চন্দ্ৰ মংগল ৰাহুৰ কাৰণে শত্ৰু প্লেনেট হয়। কেতুৰ কাৰণে ৰবি চন্দ্ৰ মংগল মিত্ৰ প্লেনেট হয়, বুধ আৰু বৃহস্পতি সম প্লেনেট, শুক্ৰ আৰু শনি কেতুৰ কাৰণে শত্ৰু প্লেনেট হয়। নিশ্চয় কথাখিনি বুজি পালে আপোনালোকে। এতিয়া জানো হওক গ্ৰহৰ দৃষ্টি সম্পৰ্কে। প্ৰতিটো গ্ৰহৰে দৃষ্টি থাকে, গ্ৰহ এটা য'ত বহে যি দৃষ্টি থাকে সেই হাউচটোতো প্ৰভাৱ পেলায়। ৰবি চন্দ্ৰ বুধ আৰু শুক্ৰ এটাকে দৃষ্টি থাকে, তেওঁলোকৰ সেইটো হ'ল সপ্তম দৃষ্টি। এই যিটো গ্ৰহ য'ত বহে সেই ডাইৰেক্ট সপ্তম হাউচত তাৰ প্ৰভাৱ পেলায়। বাকী বৃহস্পতিৰ 3টা দৃষ্টি 5, 7, 9, মংগলৰ 3টা দৃষ্টি 4, 7, 8, শনিৰ 3টা দৃষ্টি 3, 7, 10, ৰাহুৰ 3টা দৃষ্টি হ'ল 5, 7, 9। গতিকে কেনেকৈ জানিম আমি, তাৰমানে ছাপ'জ এইখন জন্মকুণ্ডলী হয়, মংগল গ্ৰহটো ইয়াতে বহি আছে, যিহেতু মংগল গ্ৰহৰ 3টা দৃষ্টি 4, 7, 8, গতিকে তাৰ পৰা কাউণ্ট কৰি কিনে 4 নম্বৰ যিটো হাউচ হ'ব সেইটো মংগলৰ প্ৰভাৱ পৰিব। মংগল গ্ৰহৰ পৰা কাউণ্ট কৰি 7 নম্বৰ হাউচটোত যেতিয়া কাউণ্ট হ'ব 7 নম্বৰ হাউচত প্ৰভাৱ পৰিব, আৰু 8ম হাউচতো মংগল গ্ৰহৰ প্ৰভাৱ পৰিব। শুক্ৰ গ্ৰহ য'ত বহি আছে তাৰ পৰা কাউণ্ট কৰি কিনে ডাইৰেক্ট 7ম হাউচত তাৰ প্ৰভাৱ পৰিব। শনি 3, 7, 10, শনি গ্ৰহ য'ত বহি আছে তাৰ পৰা 3 নম্বৰ হাউচত প্ৰভাৱ পৰিব, তাৰ পৰা 7ম হাউচত শনি গ্ৰহৰ প্ৰভাৱ পৰিব, তাৰ পৰা 10 হাউচতো শনিৰ পৰা 10 হাউচ কেলকুলেশ্যন কৰি যিটো 10 হাউচ আহিব সেই হাউচতো শনি গ্ৰহৰ প্ৰভাৱ পৰিব। ই পজিটিভ হওক বা নিগেটিভ হওক, গ্ৰহৰ দৃষ্টি আমি এনেকৈ কেলকুলেশ্যন কৰোঁ। নিশ্চয় কথাখিনি বুজি পাইছে। ধন্যবাদ।